Welcome to my channel Physics Easy. Get ready for MCQs. Class 11 or Physics MCQ. তোমালোকে এবাৰ জানা যে পৰীক্ষাৰ MCQ আহিব আৰু তাৰ বাবে আমি প্ৰিপাৰেচন এতিয়া পৰা কৰিব লাগিব। আহাচোন আমি কিছু MCQ তোমালোকৰ কাৰণে আগবঢ়াই দিম চেপ্টাৰ ওয়াইজ আৰু তোমালোকে যদি ভিডিওটো চোৱা not only for this examination but also for another competitive আনকি বাকি অন্য competitive examinations বিলাকৰ কাৰণেও তোমালোকৰ এই ভিডিওটো কামত আহিব। যিবিলাক নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে লাইক কৰিবা আৰু শেয়াৰ কৰিবা। To my dear students, let's come to the point. So chapter 3 MCQ motion in a straight line. তলৰ কোনটো অৱস্থাত থকা এটা বস্তুৱে গতি শক্তি ধাৰণ কৰে? বিশ্ৰাম অৱস্থাত থকা, গতি অৱস্থাত থকা, এটা প্লেটফৰ্মত থকা হলে এটা শূন্য মহাকৰ্ষণ। আনসাৰ গতি। অৰ্থাৎ গতি কৰি থকা বস্তু এটা হাতত গতি শক্তি থাকে। বেগৰ মাত্ৰা কি? এটো না এটো না এটো না এটো? আমি সবে জানো ml to the power minus 1 m not. ত্বৰণৰ SI একক কি? মিটাৰ পাৰ সেকেন্ড স্কয়াৰ, কিলোমিটাৰ পাৰ আৱাৰ, কিলোমিটাৰ পাৰ সেকেন্ড। আনসাৰ ইজ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। এখন গাড়ীয়ে বিৰাম অৱস্থাৰ পৰা স্থিৰ অৱস্থাৰ পৰা 20 মিটাৰ পাৰ সেকেন্ডলৈ 4 সেকেন্ডত গতি কৰে। মানে বেগ 4 সেকেন্ডত ইমানখিনি বাঢ়ে। ইয়াৰ ত্বৰণ কিমান হ'ব? এইটো হ'ব নে এইটো হ'ব নে এইটো হ'ব নে এইটো হ'ব? আনসাৰটো তোমালোকে কৰি উলিয়ালে দেখা পোৱা যাব 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। এটা বস্তু সুষম বেগেৰে গতিশীল হলে ইয়াৰ ত্বৰণ কিমান? শূন্য। ইয়েস, সুষম বেগেৰে গলে ইয়াৰ ত্বৰণ নাথাকে, শূন্য। তলৰ কোনটো সমীকৰণে সুষম ত্বৰিত গতিক বুজায়? এইটোৱে বুজাব নে এইটোৱে বুজাব নে এইটোৱে বুজাব নে ওপৰৰ আটাইকেইটাই বুজাব? আনসাৰ হল ওপৰৰ আটাইকেইটাই বুজাব। সুষম ত্বৰিত অৱস্থাত এই গোটেইকেইটা সমীকৰণে বুজায়। নেক্সট, বস্তুৰ গতিৰ গ্ৰাফীয় প্ৰতিনিধিত্বক কি বোলে? অৰ্থাৎ বস্তুৰ গতি এটা কৰিলে এটা গ্ৰাফৰ আমি কি গ্ৰাফৰ নাম দিব পাৰো? বেগ সময় গ্ৰাফ, সময় সৰণ গ্ৰাফ, ত্বৰণ সময় গ্ৰাফ নে ওপৰৰ আটাইকেইটা? ইয়েস, ওপৰৰ আটাইকেইটা। এটা বল ওপৰলৈ দলিয়াই দিয়া হল, সৰ্বোচ্চ বিন্দুত একেবাৰে ওপৰ পোৱাৰ লগে লগে এটা বেগ কিমান হ'ব? আটাইতকৈ বেছি হ'ব, আটাইতকৈ কম হ'ব, ত্বৰণ শূন্য হ'ব নে ত্বৰণ সৰ্বাধিক হ'ব? আনসাৰ বেগ আটাইতকৈ সৰ্বনিম্ন, দ্যাট ইজ 0 হ'ব। তলৰ কোনটো সুষম গতিৰ উদাহৰণ? স্থিৰ বেগেৰে সৰল পথেৰে যোৱা গাড়ী, ওপৰলৈ দলিওৱা বল, বৃত্তাকাৰ পথত গতি কৰা কণা, বিৰাম অৰ্থাৎ স্থিৰ অৱস্থাৰ পৰা ত্বৰিত হোৱা গাড়ী কোনটো সুষম গতিৰ এক্সাম্পল? আনসাৰ স্থিৰ বেগেৰে সৰল পথেৰে গৈ থকা গাড়ীখন। সুষম ত্বৰিত গতিৰ সমীকৰণ কি? ইয়াতে তিনিটা সমীকৰণ আছে বা ওপৰৰ আটাইকেইটা। কোনকেইটা হ'ব? ইয়েস, ওপৰৰ আটাইকেইটা। এইটো ইতিমধ্যে আমি প্ৰশ্নটো ৰিপিট হৈছে। এটা কণাই 5 মিটাৰ পাৰ সেকেন্ড সুষম বেগেৰে গতি কৰিছে, ইয়াৰ ত্বৰণ কিমান হ'ব? সুষম বেগেৰে গতি কৰিলে আকৌ ত্বৰণ কিমান হ'ব? ইয়েস, 0। এটা বস্তুৰ হৰণ সময় গ্ৰাফ এডাল সৰল ৰেখা, ইয়াৰ অৰ্থ কি? এনেকুৱা ধৰণে সৰল ৰেখা সুষম বেগেৰে বস্তুটো গতি কৰিছে। এখন গাড়ীয়ে ৰৈ থকা অৱস্থাৰ পৰা 30 মিটাৰ পাৰ সেকেন্ড গতি লৈ 6 সেকেন্ডত পাইছেগৈ, তেনেহ'লে তাৰ ত্বৰণ কিমান হ'ব? ক্যালকুলেশন কৰি উলিয়াবা। তাৰ ত্বৰণ হ'ব 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। বস্তু এটাৰ বেগ সময় গ্ৰাফ পেৰাবোলা আকৃতিৰ, ইয়াৰ অৰ্থ কি? সুষম ত্বৰণ নে সুষম বেগ নে শূন্য ত্বৰণ নে বৃদ্ধি পোৱা ত্বৰণ? আনসাৰটো হ'ল ত্বৰণ বাঢ়িছে। বস্তু এটা সুষম ত্বৰণেৰে গতি কৰিছে, তলৰ কোনটো শুদ্ধ? বেগ আৰু ত্বৰণ পৰস্পৰ বিপৰীত দিশত, বেগ আৰু ত্বৰণ একে দিশত, বেগ স্থিৰ, ত্বৰণ নহয়, ত্বৰণ স্থিৰ, বেগ নহয়। আনসাৰটো ত্বৰণ স্থিৰ, বেগ নহয়। সুষম ত্বৰণত থকা বস্তুৰ হৰণৰ সমীকৰণ কোনটো? ইয়াতে 4টা সমীকৰণ দিয়া আছে, ইয়াৰ ভিতৰত আনসাৰটো কোনটো হ'ব? ইয়েস, দিস ইজ আৱাৰ আনসাৰ। 20 মিটাৰ পাৰ সেকেন্ডৰ উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া বল এটাৰ সৰ্বোচ্চ বিন্দুত বেগ কিমান হ'বগৈ বাৰু? কমন সেন্স 0 মিটাৰ পাৰ সেকেন্ড। বস্তু এটা ত্বৰণ সময় গ্ৰাফডাল সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা, অৰ্থাৎ এনেকুৱা গ্ৰাফডাল এফালে সময় এফালে ত্বৰণ, সময় অক্ষৰ যদি এডাল সৰল ৰেখা হয় তেতিয়াহ'লে গ্ৰাফডালৰ অৰ্থ কি হ'ব? ইয়াৰ অৰ্থ হ'ব সুষম ত্বৰণ, অৰ্থাৎ ত্বৰণ এক জেগাত আছে, স্থিৰ হৈ আছে। ঠিক আছে।
সুষম বেগেৰে গতিশীল বস্তুৰ ত্বৰণ কিমান আনসাৰ 0 ত্বৰণ সুষম বেগ মানে ত্বৰণ নাই আকৌ তে চেপ্টাৰ 4 নম্বৰ চেপ্টাৰলৈ যাওঁ বলা মোশন ইন এ প্লেন ইয়াৰো কেইটামান প্ৰশ্ন আমি চাই লওঁ প্ৰক্ষেপক গতিৰ ধাৰণা কি প্ৰক্ষেপ মানে জানাই কোনোবা এটা বস্তু এনেকৈ দলিয়াই দিলে তাকে আমি কি বুলি কওঁ প্ৰক্ষেপ বুলি কওঁ মহাকৰ্ষণৰ প্ৰভাৱত বস্তু এটাৰ সমতলত গতি বাক্যটো মনত ৰাখা প্ৰক্ষেপ এটাৰ গতিপথ কেনেকুৱা সৰল ৰেখা নে বৃত্তাকাৰ নে পেৰাবলিক নে উপবৃত্তাকাৰ আনসাৰটো হ'ল পেৰাবলিক অৰ্থাৎ যিকোনো বস্তু এটা যেতিয়া আমি দলিয়াই দিওঁ এনেকৈ গৈ পেলাই আহি থপককৈ মাটিত পৰেহি জানো আমি সেইখিনি প্ৰক্ষেপ এটাৰ উদ্যয়ন কাল অৰ্থাৎ ওপৰলৈ যোৱা সময় প্ৰক্ষেপ এটা দলিয়াই দিলোঁ ওপৰলৈ গ'ল আহি পেলাই থপককৈ মাটিত পৰিল উদ্যয়ন কাল মানে হ'ল মুঠ সময়কাল কিমান আনসাৰ হ'ল আৰম্ভণিৰ পৰা উভতি আহিবলৈ লগা সময় প্ৰক্ষেপ এটাৰ পৰিসৰ কিমান পৰিসৰ মানে কি বাৰু পথালিকৈ কিমান দূৰ যায় আনসাৰ প্ৰক্ষেপ অতিক্ৰম কৰা অনুভূমিক দূৰত্ব অৰ্থাৎ শিলগুটি এটা আমি মাৰি দিলোঁ শিলগুটি এটা মাৰিলোঁ এনেকৈ গৈ পেলাই ক'ৰবাত পৰিগৈ কিমান দূৰ গ'ল হয়নে বাৰু কুৱেশ্যন নম্বৰ 5 আকৌ আহোঁ আপেক্ষিক গতিৰ ধাৰণা কি গতিশীল পৰ্যবেক্ষকৰ সাপেক্ষে বস্তু এটাৰ গতি ইয়াৰ অৰ্থটো হ'ল যিকোনো এটা বস্তু গৈ থাকিব লাগিব চাই থকা মানুহটোও গৈ থাকিব লাগিব বা এটা গতিশীল বস্তুৰ সাপেক্ষে আন এটা গতিশীল বস্তুকে আপেক্ষিক গতি বুলি কয় গতিকে আনসাৰটো হ'ব বি দুটা বস্তুৰ আপেক্ষিক বেগৰ সূত্ৰটো কি ভালকৈ মন কৰা আৰু মুখস্থ ৰাখিবা দিছ ইজ ইয়ৰ ভেক্টৰ যুগৰ ধাৰণাটো কি কনচেপ্টটো কি ভেক্টৰ যুগৰ ধাৰণাটো হৈছে সামান্তৰিকৰ নিয়ম ব্যৱহাৰ কৰি ভেক্টৰ যোগ কৰা লব্ধ ভেক্টৰৰ ধাৰণাটো কি দুটা ভেক্টৰ যোগ কৰা মানে এইটো হ'ল লব্ধ ভেক্টৰ বা পূৰণ কৰা মানে এইটো হ'ল লব্ধ ভেক্টৰ বা হৰণ কৰা মানে লব্ধ ভেক্টৰ আনসাৰটো আমি কি বুলি কওঁ দুটা বা ততোধিক ভেক্টৰ যোগ কৰি পোৱা ভেক্টৰকে লব্ধ ভেক্টৰ বোলে দুটা ভেক্টৰ স্কেলাৰ পূৰণৰ ধাৰণাটো কি আনসাৰ দুটা ভেক্টৰৰ মান আৰু দিশৰ পূৰণ দুটা ভেক্টৰৰ ভেক্টৰ পূৰণৰ ধাৰণাটো কি দুটা ভেক্টৰৰ মান আৰু দিশৰ পূৰণ কিন্তু সবচে ইম্পৰ্টেণ্ট কথা ইয়াত কি থাকে ভেক্টৰ ৰাশি হিচাপে থাকে অৰ্থাৎ আমি যদি কওঁ ভেক্টৰ এ ক্ৰছ ভেক্টৰ বি ইজ ইকুৱেল টু ভেক্টৰ চি এইটো হ'ব ভেক্টৰ পূৰণ তে কেইটামান অতিৰিক্ত প্ৰশ্ন আছে এইকেইটা তোমালোকে চাব পাৰা প্ৰশ্নকেইটা মই ফটাফট কৈ গৈছোঁ তলত দিয়া গতিৰ ধৰণবোৰৰ ভিতৰত কোনবোৰ সৰল ৰাস্তাত গতিৰ গাড়ী বৰ্ণনা কৰিব পাৰি মানে চিধা ৰাস্তাত গাড়ী এখনৰ গতি তলত দিয়া এই চাৰিটাৰ ভিতৰত কোনটো ভাষাৰে তাক বৰ্ণনা কৰিবলৈ সহজ আনসাৰটো হ'ল সৰলৰৈখিক তলত দিয়া গতিৰ ধৰণবোৰৰ ভিতৰত কোনটো ঘড়ী কাটাৰ গতি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ঘড়ী কাটা চিধা যায়নে একেবাৰে নাযায় গতিকে নাযায়টো কোনটো সৰলৰৈখিক গতি ক্ৰিয়া কোন প্ৰকাৰৰ গতি একমাত্ৰিক নে দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক নে শূন্যমাত্ৰিক আনসাৰ হ'ল একমাত্ৰিক হৰণৰ SI একক কি মিটাৰ নে কিলোমিটাৰ নে চেণ্টিমিটাৰ নে মিলিমিটাৰ মনত ৰ'ব এটা বস্তুৰ সম্পূৰ্ণ বিশ্ৰামভাৱে স্থিৰ অৱস্থাত থাকিলে ইয়াৰ কি ধৰণৰ শক্তি নিহিত হৈ থাকে চিধা কথা স্থিতি শক্তি মুঠ হৰণক মুঠ সময়ে তাকে হৰণ কৰি যদি পাওঁ কি পাওঁ গড় বেগ এটা বস্তুৰ হৰণৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কয় ত্বৰণ কণা এটাৰ হৰণৰ সময়ৰ ফাংচন হিচাপে এনেকুৱা ধৰণৰ সমীকৰণৰ দ্বাৰা লিখা হৈছে 5 ছেকেণ্ডত কিমান হৰণ সংঘটিত হ'ব আনসাৰ হ'ব 35 ছেকেণ্ড সমীকৰণ ব্যৱহাৰ কৰি চাবা তলৰ কোনটো সম্পৰ্ক শুদ্ধ এইটো নে এইটো নে এইটো নে এইটো আনসাৰটো হ'ল এইটো অৰ্থাৎ দূৰত্ব হৰণ দূৰত্বৰ সমানো হ'ব পাৰে বা কমো হ'ব পাৰে উল্টাকে ক'লে দূৰত্ব অতিক্ৰম কৰা দূৰত্ব হৰণৰ সমানো হ'ব পাৰে আৰু ডাঙৰ হ'ব পাৰে এজন ব্যক্তিয়ে 0 স্থানাংকৰ পৰা 510 তাৰপিছত 86লৈ গতি কৰিলে ইয়াৰ হৰণ কিমান হ'ব অংক কৰিলে দেখা পাবা
হৰণ হ'বগৈ 10 একক উচ্চতাৰ পৰা পৰি থকা বলৰ মাটিত খুন্দা খোৱাৰ আগলৈকে বেগ সময়ৰ লেখ গ্ৰাফডাল দেখিবলৈ কেনেকুৱা হ'ব ধনাত্মক ঢালৰ সৰল ৰেখা অৰ্থাৎ এনেকুৱা ধৰণৰ হ'ব তলৰ কোনটো গড় বেগৰ শুদ্ধ ৰূপ আনসাৰ এইটো সদায় মনত ৰাখিবা v = এনে সাধাৰণতে s/t বুলি আমি জানো ইয়াত যেনিবা x/t বুলি লিখিছে x/t বুলি লিখিছে তলৰ কোনটো উক্তি শুদ্ধ গড় দুটি ডাঙৰ নে তাৎক্ষণিক দুটি ডাঙৰ নে গড় দুটি সমান নে ডাঙৰ নে কোনটো শুদ্ধ এটো হ'ল গড় দুটি তাৎক্ষণিক দুটিতকৈ সৰু হ'ব পাৰে সমান হ'ব পাৰে ডাঙৰ হ'ব নোৱাৰে একে ধৰণৰ তড়িৎ গতি 0 ৰ পৰা 20 মিটাৰ পাৰ সেকেন্ডলৈ 4.8 সেকেন্ডত পৰিৱৰ্তন হ'ল এটো 8 নহয় দেই 4 এটো অসমীয়াত লিখা আছে 4 সেকেন্ডত পৰিৱৰ্তন হয় গতিকে গড় বেগ ক্যালকুলেশন কৰিলে কিমান লাভ আনসাৰটো 10 মিটাৰ পাৰ সেকেন্ড ওলাব কেনেকৈ কৰা আছে তুমি এইখিনি চাই লবা ভিডিওটো পজ কৰি চাই লবা দৰকাৰ পৰিলে কৰি লবা হ'ব এটা বল আকাশলৈ ওপৰলৈ দুলিয়াই দিয়া হ'ল এক উচ্চতা পোৱাৰ পিছত বলটো পুনৰ তললৈ ঘূৰি আহিল তে গড় বেগটোৰ বিষয়ে কি ক'ব পাৰি কোৱাচোন গড় বেগ কিমান হ'ব yes 0 এটা বল আকাশলৈ ওপৰলৈ দলিয়া হয় কোন ঠাইতনো তাৰ তাৎক্ষণিক গতিবেগ ন্যূনতম হ'ব বস্তুটো প্ৰশ্নটো দেখাতে সহজ অকনমান টান আনসাৰটো হ'ল সম্পূৰ্ণ গতিপথৰ অৰ্ধেকত এটা বস্তুটা আকাশলৈ দলিয়াই দিলে এনেকৈ গৈ পেলাই আহি মাটিত পৰিলে হয়নে নহয় তে অৰ্ধেকত মানে কোনখিনি এইখিনি ঠাই হয়তো ওকে তলত দিয়া কোনটোৱে ত্বৰণ উলিওৱাৰ শুদ্ধ সূত্ৰ এই তিনিটা ভিতৰত কোনটো শুদ্ধ আটাইতকৈ ত্বৰণ উলিয়াবলৈ আনসাৰ এইটো চাগে তোমালোকৰ মুখস্থ হৈ গৈছে a = d² x / dt²। এইটো এটা সমীকৰণ দিয়া আছে t = 10 হলে ত্বৰণৰ মান কিমান ইয়াত t = 10 টো বহুৱাই দিলে যিটো পাবা সেইটো ইমানে বল এটা ইমাৰত মানে ঘৰ দেই ঘৰ এটাৰ পৰা পৰি 10 সেকেন্ডত 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তে ইয়াৰ ত্বৰণ কিমান ক্যালকুলেশন কৰিবা আনসাৰটো পাবাগৈ এইবিলাক সৰু সৰু অংকও হয় এটা প্ৰশ্ন কিন্তু পুতুককে আনসাৰ ক্যালকুলেশন কৰি পাব লাগে আৰু তুমি কেনেকৈ ক্যালকুলেশন কৰি যদি অসুবিধা পোৱা চোৱা ইয়াত কৈ দিয়া হৈছে চাই লবা এখন গাড়ীয়ে 60 সেকেন্ডত 3600 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰম্ভণিৰ বেগ 0 আছিল ত্বৰণ কিমান হ'ব 2 কেনেকৈ উলিওৱা হৈছে এনেকৈ উলিওৱা হৈছে 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দেই 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ছাত্ৰ-ছাত্ৰীসকল চেপ্টাৰ 3 আৰু 4 আমি ইমানতে শেষ কৰিছো ইয়াৰ পিছৰ চেপ্টাৰটো সোনকালে আগবঢ়াই আছো তোমালোকলৈ কিপ ৱাচিং থ্যাংক ইউ